বহি শুনি লওক আপুনি অফিচত বহি ইয়াত এচি লগাই থাকিব গাঁৱৰ মানুহে একেকেইটা লাইট জ্বলাই নহয় নহয় আপুনি স্মাৰ্ট মিটাৰ তেওঁক উত্তৰ দিব লাগিব স্মাৰ্ট মিটাৰৰ নামত মাথা বেয়া হৈ আছে আপোনালোকে দেখিলে নে এখন কাগজ নহয় একেই এপিডিচিএলৰ কাগজ এখন কাগজ তেওঁৰ মতে নহয় তেওঁ ক'লে লিখিও না আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে মোবাইলত কাটিলে নাজিম মালিক মিটাৰ বেয়া বুলি কৈ এভাৰেজ বনাই থাকিব নেকি নাই তেওঁ যুক্তিটো আপোনালোকে চাওক মিটাৰ বেয়া কাৰণে এভাৰেজ বনাব নহয় নহয় আপুনি আৰ্গুমেণ্ট কৰিছে যে উত্তৰটো দিব লাগিব আপুনি অফিচত বহি শুনি লওক আপুনি অফিচত বহি ইয়াত এচি লগাই থাকিব গাঁৱৰ মানুহে একেকেইটা লাইট জ্বলাই নহয় নহয় শুনি লওক স্মাৰ্ট মিটাৰ তেওঁক উত্তৰ দিব লাগিব স্মাৰ্ট মিটাৰৰ নামত মাথা বেয়া হৈ আছে স্মাৰ্ট মিটাৰৰ নামত আপোনাক কাগজ দেখুৱাইছো আপোনালোকে দেখিলে নে এখন কাগজ নহয় একেই এপিডিচিএলৰ কাগজ এখন কাগজ তেওঁৰ মতে নহয় তেওঁ ক'লে লিখিও না আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে মোবাইলত কাটিলে মাই বিজুলীত কেনেকে কাটে মই আপোনাক কৈছো মোবাইলত যেতিয়া আমি 1 মাহৰ কাৰণে 399 টকা ভৰাও তাত লিখি দিয়ে যে 28 দিনৰ কাৰণে দিয়া হৈছে ডেইলি 1.5 GB দিয়া হৈছে ঠিক আছে আপোনালোকে আমাৰ চিষ্টেমটো বতাই দিয়ক কিহত বিল আছে আপোনালোকে দেখুৱাওক আমাক কেনেকে বিল আহিলে আমাক বুজাই দিয়ক কেনেকে বিল আহিলে আপোনাক বুজাই দিয়ক গোটেই মানুহ গোটেই ইয়াত যিমান মানুহ আহিছে আপোনালোক কোনোবা স্মাৰ্ট মিটাৰক লৈ সন্তুষ্ট নেকি আপোনাৰ 24/6/2006 মানে জুন মাহত তেওঁ বিল আহিছে 1350 টকা নহ'ব নেকি এইটো 24 ঠিক আছে এখন আপোনাৰ মতে ভুল মানি ল'লো এখন আপোনাৰ মতে ভুল আমি বনাই নে নাটক কৰিছোঁ দেই নাটক বুলি কোৱা নাই শুনি লওক ছেকেণ্ড হ'ল এই মানুহজন দেখিছেনে লীলাৱতী বৰা জানুৱাৰী মাহৰ 24 এখনটো 1 মাহৰ হয় জানুৱাৰী মাহ কাৰণ এইটো জানুৱাৰীত দিছে পেমেণ্ট কৰিছে এইটো ফেব্ৰুৱাৰীত দিছে একে লীলাৱতী এইটো মাৰ্চত দিছে এইটোতো 1 মাহৰ হয় এওঁৰ যেতিয়া স্মাৰ্ট মিটাৰ নাছিল একে 3খন টেবুল ফেন 2খন চিলিং ফেন তেওঁ বিল আহিছিল আপোনালোকৰ এপিডিচিএল আসাম পাৱাৰ এপিডিচিএল 281 টকা দেই 281 টকা আহিলে 12 জানুৱাৰী 2024 ফেব্ৰুৱাৰীত আহিলে 242 টকা দেই এই দুমাহ মই আপোনাক দেখুৱালোঁ স্মাৰ্ট মিটাৰ নাথাকোঁতে যেতিয়া তেওঁৰ ঘৰত গৈ স্মাৰ্ট মিটাৰ লগাই দিলে একে আপুনি চব লীলাৱতী বৰা বাম বৰাহী স্মাৰ্ট মিটাৰ ষ্টেটমেণ্ট মন্থ অফ মে তেওঁ আহিলে 865 টকা 865 281 টো স্মাৰ্ট মিটাৰ অহাৰ পিছত 865 তাৰ কি কেছ হ'ব পাৰে তাৰ আকৌ মিটাৰ বেয়া হ'ব পাৰে বেয়া থাকিলে আমাৰ মৰি যায় ৰ'ব বুজিলোঁ তাৰপিছত এভাৰেজ বিলটোতো এইটো যে আগৰটো যে দেখাইছিলোঁ মই এইটো নৰ্মেল দেই এইটো নৰ্মেল এইটো নৰ্মেল বুলি আহিলে এইটো এভাৰেজ আহিলে এইটো যেতিয়া 242 টকা আছিলে ফেব্ৰুৱাৰী মাহত 4 ফেব্ৰুৱাৰীত এই একেজন মানুহৰ ষ্টেটমেণ্ট মন্থ অফ জুলাই 2024 তেওঁ আহি গ'ল 1204 টকা যিজন মানুহৰ স্মাৰ্ট মিটাৰ নহওঁতে 281 টকা আহিছিলে আপোনালোকে চাই দিব কিন্তু এইবিলাক আপোনালোকে দিয়া কাগজ মিটাৰ বেয়া হ'ব পাৰে আগৰ মিটাৰটো এভাৰেজ মিটাৰ থাকিব বেয়া থাকিলে এভাৰেজ মিটাৰ নৰ্মেল মিটাৰ সেইটো আপোনালোকৰ প্ৰব্লেম ইলেক্ট্ৰিচিয়ান ডেইলি যায় বিল চাবলৈ মিটাৰ বেয়া থাকিলে এভাৰেজ বিল বনাব লাগিব আমি কেনেকৈ গম পাম তাৰ কিমান ইউজ কৰিছোঁ এভাৰেজ বনাই বুলি মন গ'লে 281 টকাটো 1200 টকা কৰি দিব লাগিব তেওঁ ঘৰটো একেই আছে মিটাৰ তেওঁৰ ঘৰত 3খন ফেন আছে 6টা LED লাইট লগাইছিলে তেওঁ নিজে জ্বলাইছে আমি নিজে গৈ চাই আহিছোঁ 6টা LED লাইট 3খন টেবুল ফেন 2খন চিলিং ফেন এটা মটৰ মাজে মাজে লগাই সেই একেই নাম আপোনালোকৰ অফিচৰ পৰা দিয়া বিল 281 টকা স্মাৰ্ট মিটাৰ নাথাকোঁতে আৰু স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত তেওঁ 1204 টকা হৈ যায় একে এপিডিচিএল বিল একে এপিডিচিএল এতিয়া আপুনি কৈছে কি এইটো মানে এভাৰেজ মিটাৰ বনাইছে আৰু নৰ্মেল মিটাৰ ৰিডিং চাই এভাৰেজ মিটাৰ এভাৰেজ দিয়ে কিন্তু তেওঁৰ গাত কি দুখ আছে তেওঁ 3খন ফেন লগাই স্মাৰ্ট মিটাৰ হওঁতে 281 টকা আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 1200 টকা এভাৰেজ বিল দিয়ক নৰ্মেল বিল দিয়ক মিটাৰ বেয়া হৈছে মিটাৰ ভাল হৈ আছে সেইটো তেওঁৰ মতলব নাই ন তেওঁ আগতে তাৰমানে ভুল আছিল নেকি তেওঁৰ ঘৰটো একেকেইটা লাইটে জ্বলি আছে আৰে এভাৰেজ মিটাৰ প্ৰব্লেমটো তেওঁৰ নেকি তেওঁৰ ঘৰত যদি মিটাৰ বেয়া হৈছে
তেতিয়াহ'লে মিটাৰটো লগাই দিয়া দায়িত্ব কাৰ আছিল? সেইটো মানে আহিব লাগিব অফিচত মিটাৰ বেয়া আছে কাৰেণ্ট মেনে এইটো লিখিবলৈ যায় নে নাযায়? নাই নাই ৰ'ব ৰ'ব এক ছেকেণ্ড লাইনমেন যায় নে নাযায়? এইটো ল'বলৈ যায় নে নাযায়? তেওঁ ৰিপৰ্ট দিয়ে নে নিদিয়ে যে মিটাৰ বেয়া আছে? তেতিয়াহ'লে তেওঁক আনিবৰ কাৰণে আপোনালোকে তেওঁক লগাই কৰিছে নে নাই? চাৰ্জ দিব লাগিব, মিটাৰ ফিজ দিলে লগাব পাৰিব মিটাৰে। তেতিয়া মিটাৰ বেয়া যদি তেওঁ 281 টকাটো এভাৰেজ বুলি 1200 টকা কেলৈ বনাই দিব?